ঘোষণা নতুন ৰেচন কাৰ্ডৰ আবেদন বিচৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ তৎপৰতাত ৰেচন কাৰ্ডৰ সমস্যা সমাধানৰ দিশে ধাৱমান হৈছে। ভোগালী বিহুৰ এই মধুৰ সময়ত সমগ্ৰ ৰেচন কাৰ্ডবিহীন ৰাজ্যলৈ জনাবলৈ পাই সুখী হৈছোঁ যে এতিয়াৰে পৰা আপোনালোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। চলিত জানুৱাৰী মাহৰ ২৫ তাৰিখৰ ভিতৰতে আপোনালোকে আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ডৰ বাবে ক'ত আবেদন কৰিব? গাঁৱৰ বাসিন্দা হ'লে গাঁও পঞ্চায়ত কাৰ্যালয়ত যোগাযোগ কৰিব। আপুনি যদি গাঁৱত বাস কৰে তেতিয়াহ'লে আপোনাৰ যোনটো পঞ্চায়ত অফিচ আছে পঞ্চায়ত অফিচত যাই আপোনালোকে যোগাযোগ কৰিব পাৰিব। চহৰৰ বাসিন্দা হ'লে পৌৰসভাৰ কাৰ্যালয়ত যোগাযোগ কৰিব। যদি আপুনি টাউনত বা চহৰত বাস কৰে তেতিয়াহ'লে আপোনাৰ পৌৰসভাৰ অফিচত যাই যোগাযোগ কৰিলেই হ'ব। কোনে আবেদন কৰিব পাৰিব? যিসকল পৰিয়ালৰ বছৰি আয় প্ৰায় 2.5 লাখ টকাতকৈ কম। যিসকল পৰিয়ালত 2.5 লাখ টকাতকৈ কম বছৰি আয় আছে সিহঁতে আবেদন কৰিব পাৰিব। যাৰ পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল নাই আৰু যাৰ আধাৰ কাৰ্ড আছে। ইয়াৰ উপৰিও এই সন্দৰ্ভত অধিক জানিবৰ বাবেও খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়, চক্ৰ বিষয়া কাৰ্যালয়, মহকুমাধিপতি কাৰ্যালয় তথা জিলা উপায়ুক্ত কাৰ্যালয়ৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰিব। শ্ৰী ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, অসম চৰকাৰ, 14 জানুৱাৰীত। তো এইখিনি ঘোষণা কৰিছে। আপোনালোকে যদি গাঁৱত বাস কৰে তেতিয়াহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক, আৰু যদি আপুনি টাউনত বা চহৰত থাকে তেতিয়াহ'লে আপুনি পৌৰ নিগমত যাই যোগাযোগ কৰক। তো ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।